কোনো মানুহে এপ্ৰোচ কৰিব পাৰে, যাৰ লগত কথা পাতিব পাৰে। আমাৰ ইয়াত গৈছে দোকানীৰ লগত কথা পাতি আছে, যাই দোকানীৰ লগত কথা পাতি আছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে যদি যাই দোকানীৰ লগত কথা পাতে, হাতে কথা পাতে, মাছালাৰ লগত হাত মিলায়, কেনেকৈ ৰজাৰ মতো চলি আছে? কিয় কৈছে অখিল গগৈ এনেকা কিমান কৈ থাকে, নতুন কৈ আছে নেকি? কিন্তু তেওঁ কৈছে যে বডি লেংগুৱেজ চেঞ্জ কৰিব লাগিব, চাহাবী গুণত থাকে গৌৰৱ গগৈ, চাহাবী বুলি কৈছে, চাহাবী খাৰা স্ত্ৰী, খাৰা হৈ থাকে স্ত্ৰী। কাৰা ষ্টেটো আমিও মাৰি আহিছোঁ, আমি চাহাব নেকি? গৌৰৱ গগৈ চাহাবী বুলি কৈছে। গৌৰৱ গগৈ আমি কৈ আছোঁ, অখিল গগৈ আপুনি কাৰা ষ্টৰী মাৰক, হাৱাই চপ্পল ছাৰক, আমি কৈ আছোঁ। এজন নেতা হিচাপে থাকক না, কি আছে? আপোনাক এটা সমষ্টিৰ মানুহে ভোট দিয়ে বনাইছে, আপুনি যেনেকৈ তাকে আছে, সব লিডাৰ এনেকৈ থাকিব কোনো কথা আছেনে? আমি গৌৰৱ গগৈ যে ৰজা হিচাপে আছে এইটো আমি কেতিয়াও দেখা নাই। আমি দেখিছোঁ এজন লিডাৰ, আমাৰ পাৰফেক্ট লিডাৰ। আমি ইজনৰ পিছত আছোঁ আৰু গোটেই আছে। চাওক না, আমি কিয়ৰ কাৰণে আমাৰ কেণ্ডিডেট আছে আপোনালোকেও জানে। যিজন কেণ্ডিডেট জিতিছে সিও গম নাপায় সি জিতিব। ইয়াৰ কাৰণে ৰিজাল্টৰ আগতে বিজেপিৰ কেণ্ডিডেটবিলাকে কি কৈছে, আমাক চাপৰাং মানা হৈছে। কিয় কৈছে? সিহঁতক কনফিডেঞ্চ নাছিলে জিতিব বুলি। সেইবিলাক 40-50 হাজাৰ ভোটত জিতিছে। এইটো জিতিছে কেনেকৈ আপোনালোকে তদন্ত কৰক, গম পাই যাব। হা নাই কিয় তেনেহ'লে আমি কিয় হাৰা নাই? গৌৰৱ গগৈৰ কাৰণে হাৰিলেতো শূন্য হৈ যাব লাগিছিলে। কিয়? আমিতো 19জন জিতি আহিছোঁ। আৰু কিমান মানে আজি চাওক, যাব প্ৰায় 25টা চিটত আমাৰ ডিফাৰেঞ্চটা কম আছে, কম ডিফাৰেঞ্চত আমি হাৰিছোঁ। UCC লে কৰক, চাই লওক। UCC আমি কেতিয়াও সমৰ্থন নকৰোঁ। UCC আমাৰ UCC যিমানখিনি আনিব বিচাৰিছে অলৰেডি লাষ্ট যিমান 10 year পিৰিয়ডত কেবিনেট ডিচিশ্যন লৈ আহিছে। পলিগামিটো অলৰেডি লৈ আহিছে, বাল্য বিবাহ লৈ আহিছে, কাজি বন্ধ কৰিছে, অলৰেডি চব লৈ আহিছে। আকৌ কিয় UCC আনিব লাগে? UCC আমি নামানো, UCC আমি প্ৰতিবাদ কৰিম। আপোনালোকৰ আহ্বান কেনেকুৱা হ'ব এতিয়া? বহু মুখ্যমন্ত্ৰীৰ আহ্বানকে সঁহাৰি জনাইছে। চাওক, মুখ্যমন্ত্ৰীয়েতো এই যে গৰু কুৰবানীৰ এইটো ঈদৰ আগতো এনেকৈ ছেইম আছিলে। মুখ্যমন্ত্ৰী কি কৈছিলে যে আমি আপোনালোকে SOP মেইনটেইন কৰি কুৰবানী দিয়ক, কোনোবা ৰাজহুৱা স্থানত নিদিব, আৰু আমি পুলিচ নাপাতাম কৈছিলে এই মুখ্যমন্ত্ৰীয়ে। আমি ভাবিছোঁ এতিয়া এইটো এনেকৈ হ'ব পাৰে। আমিতো কেতিয়াও কাকো নকওঁ যে আপোনালোকে চৰকাৰে দলে এটা বাধা নিষেধ আনিছে গৰু কুৰবানীৰ ওপৰত। আমি নকওঁ যে মানে আপোনালোকে গৰু কুৰবানী দিয়ক, চৰকাৰৰ নীতি মানি কিবা যি চৰকাৰে SOP তাকে এইটো মেইনটেইন কৰি কৰক। আৰু আজি আপোনালোকৰ অবজাৰভাৰ আহিব, এইটো কেনেধৰণে চাইছে? সন্ধিয়া অবজাৰভাৰ আহিব, আজি আপোনালোকৰ দলপতি নিৰ্বাচিত কৰিব পাৰে, সেইটো কিবা খবৰ আপুনি কি কৈছে? আপোনালোকে বহুত দিনৰ পৰা ৱেইট কৰি আছে। 7টাৰ সময় পাই যাব। আমি আনিমাছলি এজনক বনাম, যিজনক। চাওক, আমি এনেই ৰঞ্জিত কুমাৰ দাসত আমাৰ স্পীকাৰৰ লগ ধৰিব কাৰণে বজালি যোৱা নাই। আমি আমাৰ এটা ইনভাইটত গৈ আছিলোঁ বজালিত। যেতিয়া ইনভাইটত গৈ আছিলোঁ তেতিয়া বজালি পোৱাৰ আগতে আমি আমাৰ স্পীকাৰৰ গাড়ীটো আমাক অভাৰটেক কৰি গৈছে, এস্কৰ্টৰ গাড়ী। তেতিয়া আমি ফোন কৰিছিলোঁ, এনেই আমি ফোন কৰি থাকোঁ। ছাৰ ক'ত গৈ আছে? ক'লে এই আমিতো সমষ্টিত গৈ আছোঁ। আপুনি আমাক কৈছে আপুনি ক'ত? আমি কৈছে আপোনাৰ এস্কৰ্টৰ পিছত। ক'ত গৈ আছে? আমি বোলে বজালিত আমি ইনভাইটত গৈ আছোঁ। বোলে আহাচোন। আমি বৰপেটাৰ গড়ত স্পীকাৰৰ গড়ত মাতিছে, আমি গৈছোঁ। যেতিয়া আমাক মাতিছে গৈ আছোঁ, তেতিয়া আমি দেখিলোঁ এজন স্পীকাৰৰ ঘৰত গৈ আছোঁ, এটা তোৰা লওঁ, ফুলৰ তোৰা লওঁ, কিবা এটা গামচা লওঁ। বজালি এৰিয়াত নাপালোঁ। আমি এইটো ল'বলৈ গ'লোঁ ধুবুৰীত। টাইম লছ হৈছে 1.5-2 ঘণ্টা। তেতিয়া মোক ফোন কৰিছে, ক'ত মানে বিদ্যুৎ বুলি তানে এটা আছে, কৈছে আৰু ওলাব, আপুনি অহা নাই? হ'লে যে আমিতো আহি আছোঁ। ক'লে কাম কৰক, আমি এটা লোকেশ্যন দিছোঁ, তাতে আহি যাওক। এইটো লোকেশ্যন গৈছোঁ, যাই দেখিলোঁ তেতিয়া বিজেপি অফিচ। আমি বিজেপি অফিচ যেতিয়া দেখিছোঁ আমি ওলাই আহিব বিচাৰিছোঁ। তেতিয়া আমাৰ স্পীকাৰে ক'লে নাই, আমি তলত বহি আছোঁ, আহা। এটা ফুলৰ তুলি দিলোঁ আৰু এটা গামচা দি আমি ওলাই আহিলোঁ। একো পলিটিকেল একো নাই। এজন স্পীকাৰৰ ওচৰত এজন বিধায়ক গৈছে, একো নাই, একো ন ৰিলেশ্যন। আমি কংগ্ৰেছৰ সৈনিক, কংগ্ৰেছৰ আছোঁ আৰু ভৱিষ্যতেও থাকিম।
ৰিলেশ্যন কাৰ লগত নাই, ছ'চিয়েল ৰিলেশ্যন চবৰ লগত আছে। আমি যিজন হাৰাই আহিছোঁ তাৰ লগতো ছ'চিয়েল ৰিলেশ্যন